নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 5 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। বদৰুদ্দিন আজমলৰ বাহিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনেও পৰিত্ৰাণ দিব নোৱাৰে। সহায় কৰিবলৈ আজমলক মাতি আনিছে মুখ্যমন্ত্ৰীয়ে। ভোট বিভাজন কৰিবলৈ পৰ্বতজোৰালৈ গৈছে আজমল। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এইদৰে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী হৈছে একমাত্ৰ ভোটৰ আশাত হিতাধিকাৰী সৃষ্টিৰ অধিক গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। মূলধনী ব্যয়তকৈ ৰাজহ শিতানত অধিক টকা ব্যয় কৰি আছে ৰাজ্য চৰকাৰে। ইয়াৰ লগে লগে ঋণৰ বোজা বাঢ়িছে অসম চৰকাৰৰ। কেগৰ সতৰ্কবাণীকো আওকাণ কৰি আকৌ 1000 কোটি টকাৰ ঋণ ল'বলৈ সাজু অসম চৰকাৰ। ৰাজ্যৰ ঋণৰ পৰিমাণ বৃদ্ধি হোৱাত এফালে যদি জনমূৰিৰ ঋণৰ পৰিমাণ বৃদ্ধি পাইছে আৰু আনফালে আকৌ ঋণৰ বিপৰীতে সুদ আদায়ৰ নামত ৰাজকোষৰ পৰা ওলাই গৈছে হাজাৰ হাজাৰ কোটি টকা। গুৰুত্বপূৰ্ণ খবৰ হৈছে নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰবৃদ্ধ মাৰ্গেৰিটাই হত্যা কৰিলে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ মূল হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা। ইয়ত পাৰ্টিৰ প্ৰত্যক্ষদৰ্শীক আদালতৰ পৰা আঁতৰাই ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য কৰিছে এইগৰাকী ব্যক্তিয়ে। ব্ৰেকিং নিউজ হৈছে বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় অসমীয়া জাতি আৰু অসমীয়া মাটি। কংগ্ৰেছ দলৰ নেতৃত্বত এইবাৰ বিৰোধী চৰকাৰ হোৱাটো নিশ্চিত। বিগত 10 বছৰে ভূমিপুত্ৰৰ মাটি কাঢ়ি বহিৰাগত দিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰক এইদৰে ক্ষুদ্ৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। আন এটা খবৰ হৈছে গৌৰৱ গগৈয়ে শ্ৰীমন্ত শংকৰদেৱৰ অৰিহণাক ম্লান কৰিবলৈ চেষ্টা কৰিছে। বাগদাদৰ পৰা অহা চুফি আজান ফকীৰক শ্ৰীমন্ত শংকৰদেৱৰ লগত সমকক্ষ কৰিবলৈ চেষ্টা কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ আৰু কংগ্ৰেছে আজমলক আঁতৰাই 22টা সমষ্টিত খোপনি পুতিবলৈ বিচাৰিছে। বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামী। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। দুৰ্ঘটনাত পতিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়। এটা বিগ ব্ৰেকিং। দুৰ্ঘটনাত পতিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়। ডাঙৰ খবৰ। দুৰ্ঘটনাত পতিত হৈছে চাবুৱাৰ হাতীআলি বাইপাছত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নিজ গাঁও বিন্দাকটালৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই ঘটনা। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সৰ্বানন্দ সোণোৱালৰ লগতে আছিল সাংসদ ৰামেশ্বৰ তেলীৰ কনভয়ো। সৰ্বানন্দ সোণোৱালৰ লগতে সাংসদ ৰামেশ্বৰ তেলীৰ কনভয়ো আছিল। 3খনকৈ বাহন দুৰ্ঘটনাত পতিত হৈছে। পথৰ কাষত ৰখাই থোৱা হুণ্ডাই বাহনত খুন্দা কনভয়ে। দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে। আমি জনাই আছো ডাঙৰ খবৰ। নিকোলাছ মাদুৰোক মুকলি নকৰিলেই বিশ্বযুদ্ধৰ হুংকাৰ এইবাৰ কিম জঙৰ। ট্ৰাম্পক শেষ সকিয়নি দিয়া হৈছে। ডনাল্ড ট্ৰাম্পক শেষ সকিয়নি উত্তৰ কোৰিয়াৰ নেতা কিম জঙৰ। ডাঙৰ খবৰ এই মুহূৰ্তত। ৰাষ্ট্ৰপতি মাদুৰোক মুকলি নকৰিলেই হ'ব তৃতীয় বিশ্বযুদ্ধ। এইবাৰ মাদুৰোক মুকলি নকৰিলে ভয়ংকৰ পৰিণাম সহিব লাগিব সমগ্ৰ বিশ্বই। সমগ্ৰ বিশ্বক অশান্ত কৰাৰ হুংকাৰ দিছে কিম জন উঙে। সমগ্ৰ বিশ্বক অশান্ত কৰাৰ হুংকাৰ দিছে। দেশৰ ৰাষ্ট্ৰপতিক এনেদৰে গ্ৰেপ্তাৰ কৰাটো আন্তঃৰাষ্ট্ৰীয় আইন বিৰোধী। ভেনিজুৱেলাৰ সাৰ্বভৌমত্বক সন্মান জনাই শীঘ্ৰেই মাদুৰক মুক্তি দিয়ক। ভেনিজুৱেলাৰ সাৰ্বভৌমত্বক সন্মান জনাই শীঘ্ৰেই মাদুৰক মুক্তি দিয়ক। আমেৰিকাক গৰিহণা দি বিস্ফোৰণ উত্তৰ কোৰিয়াৰ নেতা কিম জঙৰ। সমগ্ৰ বিশ্বত উত্তেজনাৰ সৃষ্টি কৰিব মাদুৰোক গ্ৰেপ্তাৰে। আমেৰিকাক প্ৰত্যাহ্বান জনাই বিশ্বযুদ্ধলৈ সাজু বুলি ঘোষণা কিম জঙৰ।
আন খবৰ হৈছে গৌৰৱ গগৈ ৰজাৰ ঘৰৰ মানুহ মোৰ বিৰুদ্ধে যুঁজাৰ কথা কৈ মুখে ডাঙৰ মানুহ বুলি অনুভৱ কৰাইছে গৌৰৱ গগৈয়ে ডাঙৰ মানুহ হৈছো বুলি মোৰ অহংকাৰ নহলেই হ'ল এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ সমীক্ষাৰ ফলাফল চাই আমি সন্তুষ্ট লবিব নালাগে আমি কাম কৰি গৈ থাকিম সমীক্ষা ওলাইয়ে থাকিব মেচিনত যেটো ওলাব সেইটোৱেই ফাইনেল সমীক্ষা পিপলছ পালছৰ সমীক্ষা সন্দৰ্ভত নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ 1250 টকা আৰু 10,000 টকাৰে ধনী নহয় ভিকাৰীহে হ'বগৈ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰিব এইখন চৰকাৰে কোনে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো 1250 টকা আৰু 10,000 টকাৰে কিমান দিন চলিব 1250 টকা 10,000 টকাৰে ধনী নহয় ভিকাৰীহে হ'বগৈ এইদৰে মন্তব্য কৰিছে বিৰোধীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰিব 10,000 টকা আৰু 1250 টকাই ধাৰ লৈ লৈ চৰকাৰে 1250 টকা 10,000 টকা দি আছে ধাৰৰ বোজা আপোনাৰ মোৰ ওপৰতে পৰিব ধাৰৰ বোজা আপোনাৰ মোৰ ওপৰৰ পৰা ল'ব চৰকাৰে 1250 টকা 10,000 টকা লৈছে লোক তাত কোনো আপত্তি নাই কিন্তু এটা কথা চিন্তা কৰিব লাগিব আমি দুগুণ পইচা তেওঁলোকক দি আছো মিয়া সকলো ফালে আগবাঢ়ি গৈছে বুলি মন্তব্য মিয়া সকলো ফালে আগবাঢ়িছে আমি সকলো ফালে ধ্বংস হৈ গৈছো খেতিৰ পৰা পকা মিস্ত্ৰীলৈ সকলো মিয়া সকলো ফালে আগবাঢ়ি গৈছে খেতিৰ পৰা পকা মিস্ত্ৰীলৈকে সকলো মিয়াৰ সন্তান ডক্টৰ হৈছে মিয়াৰ সন্তান ইঞ্জিনিয়াৰ হৈছে কিন্তু আমি কিমান ডক্টৰ ইঞ্জিনিয়াৰ হৈছো ভাবিব নোৱাৰা সংকটৰ মাজত আমি আছো সদায় মনৰ কথা কোনক সৰ্ব শক্তিমান হৈছে মন পৰৱৰ্তী হৈছে ডবকাত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান এবাৰ কামপুৰৰ উচ্ছেদিতৰ কাষত দেখিবলৈ পোৱা গৈছে ডবকাৰ ৰেজাক আৰু ডক্টৰ জেছমিন উপস্থিত হৈছে শিবিৰত আশ্ৰয় গ্ৰহণ কৰা প্ৰায় 300 উচ্ছেদিত লোকক বিতৰণ কৰিছে কম্বল ডবকাৰ চিকিৎসক দম্পতিৰ কামক লৈ এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে ৰাইজে পৰৱৰ্তী খবৰটো হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বড়োসকল প্ৰব্ৰজন কৰি অহা জাতি হৈছে বড়ো অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বড়োসকল ডাঙৰ খবৰ এই মুহূৰ্তত অসমলৈ প্ৰব্ৰজন কৰি অহা জাতিহে হৈছে বড়ো 1840 চনত ভূটানত পমুৱা হিচাপে আছিল বড়োসকল তাতে থাকি কছাৰীসকলৰ লগ লাগি মডাৰ্ণ নাম দিলে সেই মডাৰ্ণ নামটোৱে হৈছে বড়ো কছাৰী ভাতৃঘাতী সংঘাত বিচাৰে বড়োসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বাধা নিদিয়াৰ আহ্বান এইবাৰ বড়োসকলক লৈ বিস্ফোৰক মন্তব্য কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক ৰাণাদিত্য দেৱ বৰ্মনৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অতুল বৰাই আজি এটা ডাঙৰ মন্তব্য কৰিছে সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এইদৰে দেখিবলৈ পোৱা গৈছে দিছপুৰত বিধায়ক অতুল বৰাই মন্তব্য কৰি কয় যে মই 2026ত 33 কোটি দেৱতাৰ বিধায়ক হ'ম আন এটা খবৰ হৈছে এতিয়াও শেষ হোৱা নাই নীতিশ কুমাৰৰ হিজাব বিতৰ্ক মুছলমান মহিলাৰ গাত হাত দিলেই হ'ব বিপদ AIMIM নেতাৰ ভয়ংকৰ হুংকাৰ এতিয়াও শেষ হোৱা নাই নীতিশ কুমাৰৰ হিজাব বিতৰ্ক এতিয়াও শেষ হোৱা নাই সেই বিতৰ্কৰ মুছলমান মহিলাৰ গাত হাত দিলেই হ'ব বিপদ AIMIMৰ নেতাই দিছে ভয়ংকৰ হুংকাৰ মুছলমান মহিলাৰ গাত কোনো লোকে হাত দিলে কাঠি দিয়া হ'ব হাত মুছলমান মহিলাৰ গাত কোনো লোকে হাত দিব নোৱাৰিব AIMIMৰ প্ৰাক্তন সাংসদ ইমতিয়াজ জলিলৰ ডাঙৰ মন্তব্য নিৰ্বাচনৰ আগত শাসকপক্ষই মুছলমানৰ ভোট ল'বলৈ কাষ চাপে
কিন্তু মুছলমানৰ বিপদৰ সময়ত আঁতৰি যায়। শেহতীয়াকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ প্ৰাবল্যটি সন্দৰ্ভত মন্তব্য কৰিছে। মুছলমান মহিলাৰ শ্লীলতা হানি কৰিবলৈ অপচেষ্টা কৰা সকলৰ বিৰুদ্ধে হুংকাৰ। মহাৰাষ্ট্ৰৰ এখন জনসভাত এই মন্তব্য কৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। খবৰ হৈছে উমৰা হজ কৰি অহাৰ সময়তেই এই 4 ভাৰতীয়ৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। উমৰা হজ কৰি অহাৰ সময়তে 4 ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা। উমৰা হজ কৰি অহাৰ সময়তে ঘটনা সংঘটিত হৈছে সৌদি আৰবৰ মদিনাত দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ হেৰুৱাইছে 4 ভাৰতীয়ই। গুৰুতৰভাৱে আহত হৈছে পৰিয়ালটোৰ আন 3 গৰাকীকৈ লোক। গুৰুতৰভাৱে আন 3 গৰাকীকৈ লোক আহত হৈছে কেৰালাৰ মলপ্পুৰমৰ পৰা মদিনালৈ হজৰ বাবে গৈছিল পৰিয়ালটো। মদিনাৰ পৰা জেদ্দালৈ গৈ থকাৰ সময়তে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। হাইৱেত ট্ৰাকে মহতিয়াই নিছে পৰিয়ালটোৰ 4 গৰাকী সদস্য। উমৰা হজ কৰি অহাৰ সময়তে ভাৰতীয়ৰ সৈতে এক শোকাবহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী ডাঙৰ খবৰ, 200 বছৰীয়া পুৰণি মাজাৰ ভাঙি পেলোৱা বজৰং দলৰ নেতাক জামিন। 200 বছৰীয়া পুৰণি মাজাৰ ভাঙি পেলোৱা বজৰং দলৰ নেতাক জামিন লাভ কৰিছে। ফুলৰ মালা পিন্ধাই হিন্দু সংগঠনৰ উল্লাস সমদল। উত্তৰ প্ৰদেশৰ ফাতেহপুৰত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। মাজাৰ মছজিদ ভাঙি মুছলমানক হুংকাৰ দিয়া নৰেন্দ্ৰ হিন্দুৱে পাইছে জামিন। মুছলমানৰ উপাসনাস্থলী এটি পুৰণি মাজাৰত পৰিছিল হাতুৰিৰ কোব। বজৰং দলৰ একাংশ নেতাই মাজাৰ ভাঙি উৰুৱাইছিল গেৰুৱা পতাকা। 200 বছৰীয়া পুৰণি মাজাৰটো ভাঙি ভিডিঅ' বন্দী কৰিছিল মোবাইল কেমেৰাত আৰু সমগ্ৰ ঘটনাত উষ্মা প্ৰকাশ কৰি মুছলমান ৰাইজে দাখিল কৰিছিল এজাহাৰ। আৰক্ষীয়ে ভয়ংকৰ ঘটনা সংঘটিত কৰা কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল। সমগ্ৰ কাণ্ডৰ নেতৃত্ব লোৱা নৰেন্দ্ৰ হিন্দু নামৰ এজনে আজি পাইছে জামিন। পৰৱৰ্তী খবৰ, ভয়ংকৰ পৰিণাম ভুগিব লাগিব এইবাৰ ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ বিৰুদ্ধে থিয় হৈছে বিশ্বৰ 3 মহাশক্তি। ডাঙৰ খবৰ, আমেৰিকাৰ বিৰুদ্ধে থিয় হৈছে বিশ্বৰ 3 মহাশক্তি। ট্ৰাম্পক শেষ সকিয়নি চীন, ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক মুকলি কৰি দিয়ক নহলে যুদ্ধৰ বাবে সাজু হওক। আমেৰিকাক তৃতীয় বিশ্ব যুদ্ধৰ হুংকাৰ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ। আন এটা খবৰ, গতিয়াই বাহিৰ কৰি দিয়ক পঞ্চায়ত সভানেত্ৰী স্বামী ককায়েক ভায়েকক। কঠোৰ হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ডাঙৰ খবৰ, গতিয়াই বাহিৰ কৰি দিয়ক পঞ্চায়ত সভানেত্ৰী স্বামী আৰু ককায়েকক। কঠোৰ হৈ পৰিছে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পঞ্চায়ত সভানেত্ৰীৰ সলনি স্বামী ককায়েকক গতিয়াই বাহিৰ কৰক। পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰণ। ডাঙৰ খবৰ, এই মুহূৰ্তত জনতাই যাক ভোট দিছে তেওঁ এই সকলোতে উপস্থিত থাকিব লাগিব। পঞ্চায়ত কাৰ্যালয়ত গৈ হস্তক্ষেপ কৰিব নোৱাৰিব স্বামীয়ে। পঞ্চায়তে কঠোৰ হওক জনতা, পঞ্চায়ত সদস্য। প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ নিৰ্দেশ প্ৰেৰণ। গতিয়াই বাহিৰ কৰি দিয়ক পঞ্চায়ত সভানেত্ৰীৰ স্বামী আৰু ককায়ক। পৰৱৰ্তী খবৰটো হৈছে মাছ বুলি নাখায়, যি বুলি খাইছে নেকি নিৰ্বাচন আয়োগে। SIR সময়ত নকৰিলে, অসমত নকৰিলে SIR, কিন্তু SRতে বিহাৰ মডেল অনুকৰণ। UP বিহাৰত ভোটাৰৰ নাম সোমাইছে অসমৰ ভোটাৰ তালিকাত। খুদ গুৱাহাটীতে ভোটাৰ তালিকাত অচিনাকি ভোটাৰৰ নাম। দীঘলী পুখুৰীৰ পাৰৰ তয়বুল্লা পথত ভোটাৰ তালিকাত অচিনাকি ভোটাৰ।
নাম খুমাল টিংকু প্ৰসাদ ৰিংকু প্ৰসাদ নেহা শ্বাহ কুলদেৱী আব্দুল মুনিন চৌধুৰী নামৰ লোকজনৰ ঘৰত এইকেইটা অচিনাকি নাম কাজী নেকিব আহমেদৰ পৰিয়ালটো অন্তৰ্ভুক্ত তিনিটা এনে ধৰণৰ নাম খুমাল ৰাজেশ কুমাৰ প্ৰসাদ ৰাজনীশ কুমাৰ প্ৰসাদ ইয়ানিম ৰসুলৰ এতিয়া মাছ বুলি নাখায় যি বুলি খাইছে নেকি নিৰ্বাচন আয়োগে এই বুলি প্ৰশ্ন উত্থাপন হৈছে আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ আৰু ইয়াৰ পাছতে ৰাইজ বিজেপিৰ বিৰোধী হ'ব ডাঙৰ খবৰ বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে সাংসদ ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে আৰু এয়া শেষ ষড়যন্ত্ৰ ইয়াৰ পিছত ৰাইজ বিজেপিৰ বিৰোধী হ'ব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায় বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰ বিপন্ন হৈছে বিজেপিৰ সভালৈ নগলে আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে এনেবোৰ কাৰণতে ৰাইজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এনে অত্যাচাৰী শাসকক আমি শাসনৰ পৰা আঁতৰ কৰিব লাগে গৌৰীপুৰত কংগ্ৰেছৰ সংবিধান বচাও গণতন্ত্ৰ বাচাও পদযাত্ৰা উক্ত পদযাত্ৰাতেই বিজেপিক ক্ষুদাৰ সমালোচনা কৰিছে সাংসদগৰাকীয়ে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে সাংসদ ৰকিবুল হুছেইন আন এটা খবৰ হৈছে পইচা দি বিজেপিয়ে সমীক্ষা কৰাইছে বিজেপিক আকৌ অসমৰ ৰাইজে নিবিচাৰে এই মন্তব্য অখিল গগৈ 2026ৰ প্ৰাক নিৰ্বাচনী সমীক্ষাক লৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ এই সমীক্ষা বিজেপিয়ে ষড়যন্ত্ৰ কৰি প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে পইচা দিয়া এজেন্সিৰ দ্বাৰা বিজেপিয়ে চলাইছে এই সমীক্ষা মানুহৰ মন ভুলাবৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ বুলি কৈছে বিজেপিক ভোট নিদিয়া ভোটাৰৰ নামো কৰ্তন কৰিব বিজেপিয়ে জিলাই বিয়লক এই নিৰ্দেশনা দিছে বিজেপিৰ নেতা মন্ত্ৰীয়ে এই বিজেপি চৰকাৰক অসমৰ জনতাই দ্বিতীয়বাৰলৈ নিবিচাৰে এই চৰকাৰৰ সময়তে অসমত সামগ্ৰীৰ দাম আকাশলংঘী হৈছে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে বিধায়ক অখিল গগৈ